সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 4 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 11:10 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 12:12 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:37:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:56:49। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ গৰুৰ অস্থি, বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:12 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মহীশৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, কিন্তু ৰাত্ৰি যদি 12:12 যোৱাৰ পিছত আদ্য ঋতু হয় তেতিয়াহ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ ৰাতিপুৱা 7:55 পৰা 9:37। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:25 পৰা 5:57। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আৰু যান বাহন ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে দিনটো আজি অতি লাভপ্ৰদায়ক, লগতে পুৰণা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যটো বিগত দিনৰ তুলনাত আজি উন্নতি আৰু সবলতাৰ সম্ভাৱনা দেখা গৈছে। লগতে যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ আজি ব্যৱসায়ত ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আজি ঘৰত কোনো সন্তানৰ পৰা আপুনি সুখ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে হয়তো প্ৰিয়জনৰ মতেই আপুনি চলিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কষ্ট ফল লাভ কৰিব। যিকোনো কাম এওঁলোকে কষ্টৰে কৰা দেখা যাব আৰু নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ খুব চেষ্টা কৰা দেখা যাব। আজি দিনটো তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি পাব। গতিকে আজি এওঁলোকৰ ব্যক্তিগত লোকপ্ৰিয়তা সমাজত বৃদ্ধি পাব। সকলোৱে আজি আপোনাক মৰম চেনেহ কৰাও দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি নতুন প্ৰেৰণা ক'ৰবাৰ পৰা লাভ কৰিব। কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ মনত নতুনকৈ প্ৰেৰণা দিয়া দেখা যাব। বিদ্যাত অকণমান মন কমকৈ বহিব, কিন্তু পঢ়িবলৈ হয়তো ইচ্ছা অকণমান কমিব পাৰে, কিন্তু যিখিনি পঢ়িব সেইখিনি এওঁলোকে ভালদৰে পঢ়া শুনা কৰা দেখা যাব। আজিৰ দিনটোত ঘৰুৱা খৰচৰ মাত্ৰা সন্ধিয়াৰ ভাগত বাঢ়িব। হয়তো আপুনি ঘৰৰ কিবা ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলে আজি কল্পনা অকণমান বেছিকৈ কৰা দেখা যাব। আজি কিন্তু এওঁলোকৰ য'তেই নহওক কিয় লাভালাভৰ সম্ভাৱনা বেছি আছে। ব্যৱসায় বাণিজ্যতে হওক নতুবা আপুনি ঘৰৰ পৰা ওলাই গ'লেই হওক, আজিৰ দিনটোত আপোনাৰ লাভ হ'ব। আজি চিনাকি ব্যক্তিকো বহুদিনৰ মূৰত লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে কোনোবা প্ৰিয় চিনাকি ব্যক্তিক লগ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত হয়তো প্ৰিয়জনক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে, আৰু ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে যি ভাবি আছিল সেই ভাবি থকা কথাবোৰ সিদ্ধি হ'ব।
আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে নিজৰ মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। প্ৰিয়জনে হয়তো অকণমান কিবা কথাত খং কৰিব পাৰে, তথাপি এওঁলোকৰ সম্বন্ধত কোনো প্ৰকাৰৰ আজি প্ৰভাৱ নপৰে। গতিকে সম্বন্ধত নিশ্চয় মধুৰতা হৈ চলিব। আজৰি সময়ত আজি মাতৃৰ সেৱা শুশ্ৰূষা কৰাৰ দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলক। কিন্তু দিনটোত আপুনি হয়তো ক'ৰবাত নহয় ক'ৰবাত ভাল সুবিধাও পাব পাৰে। গতিকে আকস্মিক ভাল সুবিধা আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনা দেখা গৈছে। গতিকে অকণমান এক্টিভ হৈ থাকিব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব পাৰে, কিন্তু বিদ্যা তেওঁলোকৰ আজি সৰু সুৰা খৰচ বাঢ়িব। শিক্ষা ক্ষেত্ৰতে হয়তো আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত দিনটো সুন্দৰ আৰু যথেষ্ট লাভদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি নিজৰ ওপৰত আত্মবিশ্বাস কৰা দেখা যাব। গতিকে এওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি ঘৰত কোনোবা ডাঙৰ ব্যক্তিয়ে হয়তো আপোনাক কিবা উপদেশ দিব বিচাৰিব পাৰে। অৱশ্যে আনৰ উপদেশে আপোনাৰ আজি ধন উপাৰ্জন, ধন সঞ্চয়ত কিছু সহায় কৰিব। গতিকে আনৰ উপদেশে আপোনাক ধন প্ৰাপ্তিত সহায় কৰিব পাৰে। ঘৰুৱা কাম কাজ আপুনি হয়তো আজি প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ দায়িত্ব আজি আপোনাৰ বৃদ্ধি পাব। প্ৰেমত আত্মীয়তা বাঢ়িব। গতিকে ইজনে সিজনৰ মনৰ কথা আজি বুজি উঠা দেখা যাব। আজি সকলোৰে সৈতে তেওঁলোকে কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব। গতিকে কথা বতৰা সকলোৰে সৈতে বেছিকৈ কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তা তেওঁলোকৰ বৃদ্ধি পাব। আজি ক'ৰবাৰ পৰা সৰু সুৰা হ'লেও হয়তো পুৰস্কাৰ লাভ কৰিব পাৰে। পুৰস্কাৰ নতুবা প্ৰশংসা কোনোবা ব্যক্তি আজি কৰা দেখা যাব। দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি সুনাম অৰ্জনৰ বিদ্যাৰ ক্ষেত্ৰত দেখা পোৱা গৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও যথেষ্ট শুভভাৱে দিনটো পাৰ হ'ব। আজি ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে হয়তো আপোনাৰ কিছু জড়িত হৈ থাকিবলগীয়া হ'ব পাৰে। ঘৰত আজি পুৰণা বস্তুৰ মেৰামতি কৰাৰো সম্ভাৱনা দেখা গৈছে। গতিকে যিকোনো পুৰণা বস্তু হয়তো আজি নতুন কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰো আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব। অৱশ্যে আজি দিনটো এওঁলোকৰ ক'ৰবাত ধন সঞ্চয় কৰা আৰু ধন ক'ৰবাত গোপনীয় ঠাইত সঞ্চয় কৰি ৰখাটো বিশেষভাৱে লাভপ্ৰদায়ক হৈ পৰিব অনাগত দিনৰ বাবে। সন্ধিয়াৰ সময়ত আজি প্ৰিয়জনক লগত লৈ ক'ৰবাত ফুৰিব যোৱা, নতুবা আপুনি অকলেও হয়তো ক'ৰবাত সন্ধিয়াৰ সময়ত ফুৰিব যাবলগীয়া হ'ব পাৰে। আজি চিনেমা চাব ইচ্ছা যাব। চিনেমা নতুবা টিভিৰ সৈতে জড়িত হৈ পৰা লোকক দেখা যাব। ব্যক্তিগত সম্বন্ধ অকণমান হয়তো দুৰ্বল হ'ব পাৰে। আপুনি কাৰোবাক কিবা ক'লে হয়তো সেই ব্যক্তিগৰাকীয়ে আপোনাক বেয়া পাবও পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশি ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা যাত্ৰা হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি চাকৰি বাকৰিৰ ফালৰ পৰাও অতি শুভ, কিয়নো আজি নতুন খবৰ হয়তো কৰ্মক্ষেত্ৰত লাভ কৰিব পাৰে। আজি আপোনাৰ কথা হয়তো কোনোবা ব্যক্তিয়ে সমালোচনাও কৰিব পাৰে। গতিকে শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। এই ৰাশি ব্যক্তিসকলৰ জীৱনসংগী অৱশ্যে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি প্ৰেমতো আনন্দৰ যোগ দেখা গৈছে। বিদ্যাটো এওঁলোকে পঢ়া শুনাত আগ্ৰহ এওঁলোকৰ বৃদ্ধি পাব। গতিকে পঢ়া শুনাটো মন বহুৱাব পাৰিব। মাজে সময়ে অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ ঘৰত কোনো আলহীৰ আগমনে কাম বনবোৰত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি ঘৰুৱা কিবা কাম কৰি আছে, সেই কামবোৰত অকণমান হয়তো সাল সলনি কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। লগতে ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনাবোৰ আজি সফল হ'ব। গতিকে সৰু সুৰা ভ্ৰমণৰ যোগ, সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে আজি বন্ধুৰ পৰা যথেষ্ট সহায় লাভ কৰিব। প্ৰয়োজনীয় সময়ত বন্ধুৱে আপোনাক পৰ্যাপ্ত সহায় সহযোগিতা কৰা
দেখা যাব। ঘৰত আজি নতুন সম্পত্তিৰো হয়তো আগমন হ'ব পাৰে। যিকোনো নতুন সম্পত্তি আজি ঘৰত অহা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰোবাৰ সৈতে নতুন সম্বন্ধ, প্ৰেম সম্বন্ধ হয়তো গঢ়ি উঠিব পাৰে। কৰ্মক্ষেত্ৰত কোনোবা বিশেষ ব্যক্তিক লগ পাব পাৰে। কৰ্মত আজি কাৰোবাৰ পৰা অনুপ্ৰেৰণা লাভ কৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। আজি অৱশ্যে কাম বনৰ পৰা সোনকালে হয়তো ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে কিবা কাৰণবশতঃ। লগতে কিবা কথা আপুনি পাহৰিব পাৰে। আজি সৰু সুৰা কথা পাহৰাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। অত্যাধিক পৰিশ্ৰমো আজি হ'ব, গতিকে আপুনি কাম বনো হয়তো প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। বিদ্যা তেওঁলোকৰ আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, গতিকে একাধিক বিষয় আজি আয়ত্ব কৰিব পাৰিব। মাজে সময়ে এওঁলোকৰ অৱশ্যে খঙৰ মাত্ৰা বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ স্বাস্থ্যৰ ওপৰতো খৰচ হ'ব পাৰে। হয়তো আপুনি নিজৰ বাবে কিছু আজি খৰচ কৰা দেখা যাব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অৱশ্যে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি কিছু শিশুসুলভ স্বভাৱৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব। গতিকে শিশুৱে যি কৰি ভাল পায় হয়তো আপোনাৰো তেনেধৰণৰ কাম বন কৰাৰ ইচ্ছা যাব পাৰে। নতুবা শিশুকালত কৰি ভাল পোৱা কাম আজি আপোনাৰ কৰিব ইচ্ছা যাব পাৰে। আজি আপোনাৰ ধন ক'ৰবাত ধাৰ্মিক ক্ষেত্ৰত খৰচ হ'ব। হয়তো পূজা পাৰ্বণ অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। আজি নতুনকৈ সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। মনৰ কামনাবোৰ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। এই ৰাশি ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছিল, হোৱা নাছিল, তেনেধৰণৰ কামবোৰত আজি অগ্ৰগতি লাভ কৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে অত্যন্ত শুভ, কিয়নো ঘৰত আজি কোনো বন্ধুৰ আগমন হ'ব পাৰে। আজি পৰিয়ালত কিবা হয়তো উন্নতি হ'ব পাৰে। পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। পঢ়াত আজি এওঁলোকে সন্ধিয়াৰ সময়ত মন অকণমান কমকৈ বহোৱা দেখা যাব, কিন্তু দিনটোৰ আৰম্ভণি তেওঁলোকক পঢ়া শুনাত কিছু এক্টিভ হৈ থকা দেখা যাব। সন্ধিয়াৰ সময়ত অকণমান সময়ৰ বাবে হয়তো মন কিছু চঞ্চল হৈ পৰিব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ চিন্তাবোৰ আজি দূৰ হ'ব। লগতে এই ৰাশি ব্যক্তিসকলে পূৰ্বতে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। সম্বন্ধীয় ব্যক্তিয়ে হয়তো আজি আপোনাৰ খা খবৰ ল'ব পাৰে। আজিৰ দিনটোত ক'ৰবাৰ পৰা হঠাৎ উপহাৰো হয়তো লাভ কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলে পৰালৈ মিছা কথা নক'ব, কিয়নো কিবা কাৰণবশতঃ হয়তো আপুনি মিছা কথা ক'বলগীয়া হ'ব পাৰে। সেই মিছা কথাই ভৱিষ্যতে আপোনাক কিছু বিপদত পেলাব পাৰে। গতিকে মিছা কথা নোকোৱাটোৱেই ভাল হ'ব। এই ৰাশি ব্যক্তিসকলৰ আজি নতুন কৰ্মপ্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। অধিক কষ্ট আজিৰ দিনটোত কৰা এওঁলোকক দেখা যাব। অৱশ্যে কষ্ট আৰু চেষ্টাৰ ফলাফল আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। সন্ধিয়াৰ সময়ত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা ধৰণৰ কাম কৰা দেখা যাব। সন্ধিয়াৰ সময়ত আনে যদি কিবা কৰিবও দিয়ে, সেই কামবোৰ এওঁলোকে নকৰি নিজে যি ভাল পায় সেই কামবোৰ কৰাহে দেখা যাব। আজিৰ দিনটোত সৰু সুৰা ভ্ৰমণৰো অৱশ্যে যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত জীৱনসংগীৰ সৌন্দৰ্যতা বৃদ্ধি পাব। জীৱনসংগীৰ স্বাস্থ্যটো আজি উন্নতিৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাটো এওঁলোকে ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। বিশেষকৈ এওঁলোকৰ শিক্ষাত মন বহিব। বিগত দিনত যদি সিমান মন বহা নাছিল, ধৈৰ্য কমি আছিল, আজি শিক্ষা দীক্ষা তেওঁলোকৰ ধৈৰ্য বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিব পাৰিব। গতিকে নিজেই আপুনি আজিৰ দিনটোত
ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত পুৰণা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, আজিৰ দিনটোত স্বাস্থ্যত উন্নতি আহিব। উৎসাহ উদ্দীপনাও আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে সকলোৰে আজি মৰম চেনেহ লাভ কৰিব। প্ৰেমত আজি হয়তো সৰু কথাই অকণমান মতভেদ আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম লাহে ধীৰে কৰাহে দেখা যাব। গতিকে আনে সোনকালে কৰিব দিলেও তেওঁলোকে নিজৰ মতে লাহে ধীৰে কামবোৰ কৰা দেখা যাব। বন্ধুৱে আপোনাক প্ৰশংসা কৰিব পাৰে কিবা কাৰণবশতঃ। আজি আনে নতুবা বন্ধুৱে, বিশেষকৈ বন্ধুৱে প্ৰশংসা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ কিছু সময় হয়তো আপোনাৰ অকলে পাৰ কৰাৰ ইচ্ছা যাব পাৰে। গতিকে সমাজত কিছু মানুহৰ মাজত থাকি এওঁলোকে সিমান ভাল নাপায়, অকলে থাকিব বিচৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুনকৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি আজি সাহসী পদক্ষেপ লোৱাও দেখা যাব। গতিকে মনত সাহস, দক্ষতা তেওঁলোকৰ বৃদ্ধি পাব। যিকোনো কাম অৱশ্যে সহজতে হৈ পৰাও দেখা যাব। গতিকে এওঁলোকে কৰা কামবোৰ, কঠিন কামো আজি সহজ হৈ পৰা দেখা যাব। বিদ্যাত অকণমান অৱশ্যে মন কমকৈ বহিব, কিয়নো পঢ়িব বহিলে হয়তো অন্য কিবা চিন্তা এওঁলোকৰ মনত আহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি ব্যক্তিসকলে আজি মনে বিচৰা ধৰণৰ কামহে কৰা দেখা যাব। যি কাম কৰি ভাল পায় সেই কামবোৰ কৰাহে দেখা যাব। অন্য কামত হয়তো এওঁলোকৰ মন নবহিব পাৰে, কিন্তু হঠাৎ খঙৰ মাত্ৰাও আজি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে যিমান পাৰে নিজক এই ধনুৰাশি ব্যক্তিসকলে নিয়ন্ত্ৰণ ৰাখিব। আজি শিশুৱে আপোনাক ক'ৰবাত হয়তো সহায় কৰিব পাৰে, নতুবা শিশুৰ পৰা আপোনাৰ লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপুনি যি ভাবি আছে, যি কৰিম বুলি ভাবি আছে, সেই মনৰ কামনাবোৰ আজি পূৰ্ণ হ'ব। আজি উৎসাহো আপুনি লাভ কৰিব। কিবা কথা নতুবা কিবা কামে আপোনাৰ উৎসাহ আজি দুগুণ বৃদ্ধি কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে ৰাশি ব্যক্তিসকলে আজি নতুন নতুন সুবিধা লাভ কৰিব পাৰে। বিশেষকৈ প্ৰিয়জনৰ ভাগ্যৰে আজি নতুন আপোনাৰ সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আনক সহায় কৰাৰো হয়তো ইচ্ছা আজি আপোনাৰ মনত আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা ভাবি থকা কিবা কাম আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান অৱশ্যে টিভি, মোবাইল নতুবা অন্য ছ'চিয়েল মিডিয়া তেওঁলোকক এক্টিভ হৈ থকা দেখা যাব। বেছি সময় হয়তো আজি তেনে ক্ষেত্ৰতে আপোনাৰ পাৰ হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি শুভ আজি, কিয়নো এওঁলোকে বিবাহিতসকলৰ উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লক্ষ্য কৰিলে আজি সকলো দিশত এক সুন্দৰ পৰিৱেশ এই ৰাশি ব্যক্তিসকলৰ বাবে গঢ়ি উঠিব। আজিৰ দিনটোত শিক্ষা দীক্ষাটো এওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। দিনটোত শুভ সংখ্যা অৱশ্যে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি ব্যক্তিসকলৰ আজি আত্মচিন্তন বৃদ্ধি পাব, কিয়নো এওঁলোকে নিজৰ বিষয়েহে বেছি চিন্তা কৰা দেখা যাব। আজিৰ দিনটোত ভূমি, ভৱন আৰু বাহন এনেধৰণৰ ক্ষেত্ৰত হয়তো উন্নতি হ'ব পাৰে, নতুবা আপোনাৰ ঘৰত সৰু সুৰা সম্পত্তিৰ আগমন হ'ব পাৰে। আজিৰ দিনটোত কিবা বয় বস্তু এওঁলোকে ক্ৰয় কৰা দেখা যাব। আজি ধন প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। গতিকে দিনটোত আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ হৈ পৰিব। পৰিয়ালৰ বাবেই এওঁলোকে চিন্তা কৰা আৰু পৰিয়ালৰ বাবেই কাম বন কৰা এওঁলোকক দেখা যাব। এওঁলোকৰ ভৱিষ্যতৰ চিন্তা আহিব পাৰে। ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তা চৰ্চাও আজি মনত চলি থাকিব পাৰে। কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলে সকলো কাম অৱশ্যে সক্ৰিয়ভাৱে কৰা দেখা যাব। যিকোনো কাম খুব সোনকালে কৰিব বিচৰাও দেখা যাব। আজি আনে উপদেশ বিচাৰি হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। আপুনি কাৰোবাক কিবা উপদেশ হয়তো দিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ ঘৰতে দিনটোৰ বেছি সময় পাৰ হ'ব, কিয়নো আজি আপুনি ঘৰৰ পৰিয়ালক সময় দিবলগীয়া হ'ব পাৰে কিবা কাৰণবশতঃ। নতুন বিবাহৰ প্ৰস্তাৱো আজি এই মকৰ ৰাশি ব্যক্তিসকলৰ ওচৰলৈ আহিব পাৰে। আজিৰ দিনটোত সৰু সুৰা উৎসৱত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো আপুনি হ'ব পাৰে।
বাকী পঢ়াত অকণমান মনোযোগ কমিব দিনটোৰ আৰম্ভণিত অৰ্থাৎ ৰাতিপুৱাৰ ভাগত হয়তো পঢ়িব ইচ্ছা সিমান নাথাকিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি ব্যক্তিসকলৰ স্বাস্থ্য আজি সুন্দৰ হৈ পৰিব। বিগত দিনৰ তুলনাতো আজি স্বাস্থ্যত উন্নতি হ'ব। আজি ধন কিছু সঞ্চয় আপুনি কৰিব পাৰিব। বিশেষকৈ আনক দেখি আনৰ পৰা কিছু এওঁলোকে কিবা শিক্ষা লাভ কৰাও দেখা যাব। সন্ধিয়া হয়তো আপুনি ঘৰৰ প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। ঘৰৰ কিবা বজাৰ সামাৰ কৰা নতুবা ঘৰৰ কিবা কাৰণবশতঃ আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ সন্ধিয়াৰ সময়খিনিত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আজি দিনটোত প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজো আপুনি পাব পাৰে। সফলতা প্ৰাপ্তিৰ বাবে আপোনাৰ যিমান পাৰে আগবাঢ়ি যোৱাৰ চেষ্টা কৰক। অনাগত দিনত কম দিনৰ ভিতৰত আপুনি সফলতা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কাজিয়া পেচালৰ পৰা আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে আপুনি যদি কাৰোবাৰ সৈতে কাজিয়াটো লিপ্ত হয় আপোনাৰে ক্ষতি হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। আজি প্ৰতিভাবোৰ এওঁলোকৰ বৃদ্ধি পাব। নতুন নতুন প্ৰতিভা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপুনি নতুন নতুন কাম কৰি সমাজক নতুবা পৰিয়ালক দেখুৱাব পাৰিব। মনত এওঁলোকৰ বুদ্ধিৰ শুভ উদয় হ'ব। গতিকে আজি যিকোনো কাম কৰিলে এওঁলোকে বুদ্ধিৰে কৰা দেখা যাব। কথা বতৰাটো এওঁলোকৰ মধুৰতা আহিব। লক্ষ্য কৰিলে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। মুঠতে বিদ্যাত আজি মনটো কমকৈ বহিব, কিয়নো পঢ়িব দিলেই হয়তো অন্য কিবাহে চিন্তা এওঁলোকৰ মনলৈ আহিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো অত্যন্ত লাভপ্ৰদায়ক। অৱশ্যে সফলতা প্ৰাপ্তিৰ বাবে আপুনি আনৰ সহায় ল'ব লাগিব। আজিৰ দিনটোত আনৰ সহায়ৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব পাৰে। প্ৰিয়জনৰ ফালৰ পৰাও আপুনি সুখ সমৃদ্ধি লাভ কৰিব। প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত যি কৰিম বুলি ভাবি আছিল সেই কামবোৰ হয়তো অকণমান পলম হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি দিনটোত পঢ়া শুনাত মন বহাই পঢ়িব পাৰিব। গতিকে পঢ়া শুনাতো মন বহিব। কিন্তু ঘৰত যদি কোনো আলহী আহে সেই আলহীৰ বাবেই হয়তো আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু খেলি মেলি হ'ব পাৰে। সেই ব্যক্তিসকলে দিনটোৰ বেছি সময় অৱশ্যে আজি ছ'চিয়েল মিডিয়াত কিছু এক্টিভ হৈ থকা দেখা যাব। আজি বিবাহিতসকলৰ হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি বিভিন্ন ধৰণৰ সমস্যাবোৰো আপোনাৰ সমাধান হ'ব। গতিকে সমস্যা সমাধানৰ আজি সম্ভাৱনা প্ৰবল আছে। মনত আজি এই ৰাশি ব্যক্তিসকলে ক'ত যাব, কি নকৰিব এনেধৰণৰ চিন্তা, ভৱিষ্যতৰ চিন্তা চলি থাকিব পাৰে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলক খুব পৰিষ্কাৰ হৈ থকাও দেখা যাব। নিজৰ সৌন্দৰ্যতাৰ প্ৰতি গুৰুত্ব এওঁলোকে ৰখা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা কৰি নাথাকে। আনৰ বিষয়ে চিন্তা নকৰি নিজৰ ব্যক্তিগত চিন্তাহে এওঁলোকে কৰা দেখা যাব। আজি লিখিব পঢ়িব কিছু ইচ্ছা যাব। বিশেষকৈ এওঁলোকে উপন্যাস গ্ৰন্থ নতুবা পুৰণা কিতাপ এনেধৰণৰ হয়তো গ্ৰন্থবোৰ পঢ়াৰ ইচ্ছা যাব পাৰে। বাকী সেই ব্যক্তিসকলৰ যিকোনো বস্তু খোৱাৰো ইচ্ছা নাযাব। হয়তো আজি সুস্বাদু ভোজনবোৰহে আপুনি খাব বিচাৰিব পাৰে। গতিকে যিকোনো বস্তু খাব দিলে হয়তো আপোনাৰ খাব মন নাযাব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ ঘৰত ইলেক্ট্ৰনিক কিবা সা সামগ্ৰী হয়তো আজি বেয়া হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি ঘৰৰ বাবেই হয়তো খৰচো কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ দিনটোৰ বাবে এই মীন ৰাশি ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।